আৰু গাইজ এনেকুৱাও মানুহ আছে যে আপোনাৰ কাম বেয়া বুলি 10 জনক কৈ ফুৰে হয় না নহয় গাইজ কমেন্ট কৰক আপোনালোকে হেল্ল গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভাল আৰু ময়ো ভালে আছো আৰু বহুতে নিজৰ মনৰ কথাখিনি খুলি নকয় বা ৰাইজৰ আগত মনৰ কথাখিনি প্ৰকাশ নকৰে আৰু আমাৰ লাইফৰ সিচুৱেশনটো কেনেকৈ চলি আছে সেইখিনি আমি কাকো প্ৰকাশ নকৰো বা কোনেও বুজিও নাপায় এনে ধৰণৰ ৰাইজৰ সিচুৱেশনটো চলি আছে বা মোৰো সিচুৱেশনটো চলি আছে তো তাকে আজি প্ৰকাশ কৰিম বুলি ভাবিছো আপোনালোকৰো চাগে এনেকুৱাও হ'ব পাৰে যে মই আপোনালোকক আজি কৈ আছো কথাখিনি আপোনালোকে ভিডিওটো সকলোকে চালে খুব পাব আপুনি কাৰোবাৰ কাৰণে বিশেষ আৰু আন কাৰোবাৰ কাৰণে আপুনি ভিলেন মানে ভিলেনৰ দৰে ফিল কৰি আছে আৰু এনেকুৱা মানুহ আছে যে আপোনাক অত্যন্ত ভাল পায় আৰু এনেকুৱা মানুহ আছে আপোনাক বহুত মৰম কৰে আৰু এনেকুৱা মানুহ আছে অথচ চকুৰ আগলৈ আহিলে খঙত জ্বলি উঠে ঠিক তেনেকুৱা ধৰণৰ মানুহ আছে আকৌ কোনোবাই হয়তো আকোৱালি লয় আকৌ কোনোবাই বিশ্বাসত কামবোৰ দিয়ে মানে কাম কৰাৰ কাৰণে সুযোগ দিয়ে আৰু গাইজ এনেকুৱাও মানুহ আছে যে আপোনাৰ কাম বেয়া বুলি 10 জনক কৈ ফুৰে হয় না নহয় গাইজ কমেন্ট কৰক আপোনালোকে যে আপোনাৰ কাম ভাল দেখি বা বেয়া দেখি মানে 10 জনক কৈ ফুৰে ঠিক তেনেকুৱা ধৰণৰ মানুহ আছে তো গাইজ ভিডিওটো এইখিনিতে মানে এনে ডায়লগ মাৰিলো আৰু কথাটো সঁচা নে মিছা আপোনালোকে নিজেই গম পাইছে আৰু মই নিজে পাইছো আৰু কমেন্ট কৰক প্লিজ কমেন্ট কৰক